মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে এডুকেশ্যনেল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ আৰু তোমালোকৰ ৮ নম্বৰ পাঠৰ থাকি যোৱা অংশখিনি সম্পূৰ্ণ কৰিবলৈ ওলাইছোঁ। এতিয়া চোৱা প্ৰথম প্ৰশ্নটো কি আছে, 10ডাল পেঞ্চিল 5জনৰ মাজত সমানে ভগাই দিলে গাইপতি কেইডালকৈ পাব? পেঞ্চিল আছে কিমানডাল? পেঞ্চিল আছে 10ডাল পেঞ্চিল আছে। কেইজনৰ মাজত সমানে ভগাই দিব লাগে? 5জনৰ মাজত সমানে ভগাই দিব লাগে। এতিয়া গাইপতি কেইটাকৈ পেঞ্চিল পাব? ইয়াৰ উত্তৰটো ওলাবৰ বাবে আমি কি কৰিম, আগৰ পৃষ্ঠাত যি শিকি আহিছিলোঁ বাৰে বাৰে বিগ কৰি হৰণফলটো কেনেকৈ ওলোৱা হয় সেই নিয়মত ইয়াৰ হৰণফলটো উলিয়াবা। এতিয়া 10 আছে, 10 সংখ্যাটো 5ৰে বিগ কৰিবা। এবাৰ প্ৰথমবাৰ বিগ কৰা হ'ল এবাৰ, তো 5ৰে বিগ কৰাত কিমান পালা? 10ৰ পৰা 5 গ'ল 5। আকৌ বিগ কৰিবা দুইবাৰ বিগ কৰোঁতে কি পালা? 0 পালা। গতিকে 10ডাল পেঞ্চিল 5জনৰ মাজত সমানে ভগাই দিলে প্ৰতিগৰাকীয়ে কেইডালকৈ পাব? আমি কেইবাৰ কৰোঁতে 0 ওলাইছে? 2বাৰ, গতিকে 2। এইটো হৈছে প্ৰথম যিটো প্ৰশ্ন দিয়া আছে তাৰ উত্তৰ। গাইপতি কেইডালকৈ পাব? ইয়াৰ উত্তৰটো লিখিবা, গাইপতি 2ডালকৈ পাব। দ্বিতীয় প্ৰশ্নটো চোৱা, 4জনৰ মাজত 16টা মাৰ্বল সমানে ভগাই দিলে গাইপতি কেইটাকৈ পাব? কেইটা মাৰ্বল? 16টা মাৰ্বল। তো 16টা মাৰ্বল ঠিক একেধৰণে কৰিবা। 4জনৰ মাজত মাৰ্বল আছে 16টা, 4জনৰ মাজত সমানে ভগাই দিলে গাইপতি কেইটাকৈ পাব? তো 16 সংখ্যাটো 4ৰে বিগ কৰিবা। প্ৰথমবাৰ বিগ 4 বিগ কৰিলে 16ৰ পৰা 4 বিগ হ'ল 12। তাৰপিছত আকৌ 4 বিগ কৰিবা, দ্বিতীয়বাৰ বিগ কৰিলে 12ৰ 4 গ'লে 8। আকৌ 4 বিগ কৰিবা, দ্বিতীয়বাৰ 4, আকৌ 4 বিগ কৰিবা যেতিয়ালৈকে 0 নোলায়। বিগ কৰোঁতে 0 ওলাল। 4বাৰ বিগ কৰোঁতে 0 ওলাল। গতিকে 16 সমানে ভাগ কৰা হ'ল 4জনৰ মাজত। ভাগ কৰোঁতে কিমান বাৰ হওঁতে 0 ওলালে বিগফলটো? 4বাৰ, তো 4। তো গাইপতি কেইটাকৈ পাব? গাইপতি লিখিবা, গাইপতি 4টাকৈ পাব। গাইপতি 4টাকৈ পাব। তাৰ পিছৰ প্ৰশ্নটো চোৱা, 30টা লিচু 6জনৰ মাজত সমানে ভগাই দিলে গাইপতি কেইটাকৈ পাব? লিচু কেইটা আছে? লিচু 30টা আছে। আৰু কিমান জনৰ মাজত? 6জনৰ মাজত। 6জনৰ মাজত সমানে ভগাই দিলে প্ৰত্যেকেই কেইটাকৈ পাব? ইয়াকো ঠিক একে 30 হৰণ 6 দিয়া আছে। 30 কেইজনৰ মাজত ভাগ কৰিব লাগে? 6জনৰ মাজত। গতিকে 6 বিগ কৰিবা। প্ৰথমবাৰ বিগ হওঁতে 30ৰ পৰা 6 বিগ কৰিলে কিমান হ'ব? 24। আকৌ 24ৰ পৰা 6 বিগ কৰিবা, 1 ধাৰ কৰিলে 14, 14ৰ পৰা 6 গ'ল 8, তাৰপিছত ইয়াত 1 18। আকৌ 6 বিগ কৰিবা, 6 বিগ কৰিবা, 8ৰ পৰা 6 গ'ল 2, 1 নমাই আনিলা। আকৌ 6 বিগ কৰিবা, চতুৰ্থবাৰ 6 বিগ হওঁতে 12ৰ পৰা 6 গ'ল 6। আকৌ পঞ্চমবাৰৰ কাৰণে বিগ কৰিবা,
এয়া চোৱা 5 বাৰ বিয়োগ কৰোঁতে বিয়োগফলটো কিমান পালোঁ 0 গতিকে 30টা লেচু 6 জনৰ মাজত সমানে ভগালে প্ৰত্যেকে কেইটাকৈ লেচু পাব কিমান বাৰ এই বাৰটো লিখিব লাগিব 5 তো গাইপতি 5টাকৈ পাব গাইপতি 5টাকৈ পাব এইটো হৈছে 3 নম্বৰৰ উত্তৰ এইকেইটা মনত ৰাখিবা সমানে ভাগ বিতৰণ কৰাকে হৰণ বুলি কওঁ সমানে ভাগ বিতৰণ সমানে ভগাব লাগিব বা কম বা বেছি হ'ব নালাগিব সমানে ভাগ বিতৰণ কৰাকে হৰণ বুলি কওঁ সমান সমান গোটত ভগাই আমি হৰণ কৰিব পাৰোঁ সমান গোট কিছুমানত ভগাই পেলাই আমি হৰণ কৰিব পাৰোঁ একেটা সংখ্যাই বাৰে বাৰে বিয়োগ কৰিও আমি হৰণ কৰিব পাৰোঁ আমি কি কৰিব পাৰোঁ বাৰে বাৰে বিয়োগ কৰি হৰণ কৰিব পাৰোঁ সমানে ভাগ কৰোঁতে কেতিয়াবা সৰু ভাগ এটা ৰৈ যাব পাৰে সমানে ভাগ কৰোঁতে কেতিয়াবা সৰু ভাগ এটা ৰৈ যাব পাৰে তেনেকুৱা আমি পাইছোঁ ইয়াত সৰু ভাগ এটা ৰৈ যাব পাৰে বা কম হ'ব পাৰে তেনেধৰণে আমি হৰণ অংক ইয়াত পাইছোঁ হৰণক এই চিনডালেৰে বুজোৱা হয় এই চিনডালক কি চিন বুলি কোৱা হয় তোমালোকে মনত ৰাখিবা হৰণ চিন এই চিনটোৰে বুজোৱা হয় ঠিক আছে কুশল কোঁৱৰ প্ৰাথমিক বিদ্যালয়ৰ 12গৰাকী শিক্ষাৰ্থী বাগিচাত পাচলি আৰু ফুলৰ পুলি ৰোৱাৰ বাবে আগ্ৰহী তেওঁলোকে সমানে দুটা দলত ভাগ হোৱাৰ সিদ্ধান্ত ল'লে প্ৰতিটো দলত কেইগৰাকী শিক্ষাৰ্থী থাকিল চাওঁ কেইগৰাকী শিক্ষাৰ্থী 12গৰাকী শিক্ষাৰ্থী পাচলি আৰু ফুল পুলিৰ বাবে শিক্ষাৰ্থী কেইগৰাকী আগ্ৰহী তেওঁলোকে দুটা সমান দলত ভাগ হ'ল সেইকাৰণে 2ৰে ভাগ কৰা হৈছে তো ভাগ কৰিলে দুইটা দলত ভাগ কৰিলে মুঠ আছে 12 সমানে দুটা ভাগ হ'লে প্ৰতিটো দলত কিমান গৰাকী শিক্ষাৰ্থী থাকিব 6 গৰাকী 6 12গৰাকী শিক্ষাৰ্থীক আৰু কেনেধৰণৰ দলত ভাগ কৰিব পাৰি যাতে প্ৰতিটো দলত সমান সংখ্যক শিক্ষাৰ্থী থাকে দুটা দলত হ'লে সমানে ভাগ হৈ গৈছে আৰু কিমানটাকৈ আমি দলত ভাগ কৰিব পাৰোঁ যাতে প্ৰতিটো দলতে সমান শিক্ষাৰ্থী হয় শিক্ষকে এটা দলক 12গৰাকী শিক্ষাৰ্থীক আৰু হয় তো আমি গতিকে 12গৰাকী শিক্ষাৰ্থীক আৰু কেনেধৰণে ভাগ কৰিব পাৰি যাতে প্ৰতিটো দলত সমান শিক্ষাৰ্থী হয় দুটা দলত ভাগ কৰিলে সমান শিক্ষাৰ্থী হৈছে তিনিটা দলত আমি যদি ভাগ কৰোঁ 12গৰাকী শিক্ষাৰ্থী তিনিটা দলত ভাগ কৰোঁ দুটা দলত ভাগ কৰা হ'ল তিনিটা দলত ভাগ কৰিলে প্ৰতিটো দলত কিমানটা থাকিব 4টা এনেকৈ ভাগ কৰিব পাৰোঁ আৰু 12গৰাকী শিক্ষাৰ্থীক আমি 4টাও ভাগ কৰিব পাৰোঁ 4টা ভাগ কৰিলে এটা দলত থাকিব 3গৰাকী যদি 3টা দল বনাওঁ তেন্তে এটা দলত থাকিব 4গৰাকী শিক্ষাৰ্থী 4 যদি বনাওঁ তেতিয়াহ'লে 4টা দল বনাওঁ তেতিয়াহ'লে এটা দলত থাকিব 3গৰাকী শিক্ষাৰ্থী আৰু 2 আছে এতিয়া 6 যদি 12ক আমি কি কৰোঁ তোমালোকে 12ক কি কৰিব পাৰিবা 12ক 6টা দল বনাব পাৰিবা 6টা দল বনোৱা যদি এটা দলত কেইগৰাকী শিক্ষাৰ্থী থাকিব 2গৰাকী এনেধৰণে 12গৰাকী শিক্ষাৰ্থীক বেলেগ বেলেগ দলত ভাগ কৰিব পাৰি আৰু প্ৰতিটো দলত সমান সংখ্যক শিক্ষাৰ্থী থাকিব তো আমি এনেধৰণে বনাব
পাৰোঁ দলকেইটা। শিক্ষকে এটা দলক 30টা বেঙেনাৰ পুলি আৰু আনটো দলক 35টা নাৰ্জী ফুলৰ পুলি শাৰী শাৰীকৈ ৰোৱাৰ দায়িত্ব দিলে। দুয়োটা দলে একেধৰণে পুলিবোৰ ৰুলে চাওঁ আহা। 30টা বেঙেনাৰ পুলি প্ৰতি শাৰীত 5টাকৈ ৰুলে কেইটা শাৰীৰ প্ৰয়োজন হ'ল? আছে কিমানটা? 30টা। 30টা আছে, এটা শাৰীত 5টা। এটা শাৰীত এটা ৰুলে 2টা, 3টা, 4টা, 5টা। তাৰপিছত আকৌ এটা, 2টা, 3টা, 4টা, 5টা। তো 5 হ'ল, 10 হ'ল। এটা, 2টা, 3টা, 4টা, 5টা। 5, 10, 15। এটা, 2টা, 3টা, 4টা, 5টা। 5, 10, 15, 20 হ'ল। এটা, 2টা, 3টা, 4টা, 5টা। 25 হ'ল। এটা, 2টা, 3টা, 4টা, 5টা। 30টা হ'ল। তো কেইটা হয়? এটা, 2টা, 3টা, তেন্তে কেইটা শাৰী হ'ল? শাৰী কেইটা হ'ল? এটা, 2টা, 3টা, 4টা, 5টা, 6টা। 6টা শাৰী হ'ল। তো এনেধৰণে শাৰী কেইটা হ'ব উলিয়াব পাৰিবা। নহ'লে বাৰে বাৰে বিয়োগ কৰি 30ৰ পৰা বাৰে বাৰে বিয়োগ কৰি 5 বিয়োগ কৰিলে এবাৰ, তেনেকৈ 2বাৰ, 3বাৰ, 4বাৰ, কেইবাৰ বিয়োগ কৰোঁতে শূন্য ওলাব? 5বাৰ। গতিকে প্ৰতি শাৰীত 5টাকৈ ৰুলে কেইটা শাৰীৰ প্ৰয়োজন হ'ব? 5টা শাৰীৰ প্ৰয়োজন। এটা, 2টা, 3টা, 4টা, 5টা, 6টা। প্ৰতি শাৰীত 5টাকৈ ৰুলে কেইটা শাৰীৰ প্ৰয়োজন হ'ব চোৱা? এটা, 2টা, 3টা, 4টা, 5টা, 6টা। 6টা শাৰীৰ প্ৰয়োজন হ'ব। আৰু এনেকৈ 30ক 5ৰে বাৰে বাৰে বিয়োগ কৰিলে 6বাৰ বিয়োগ কৰোঁতে 6বাৰত শূন্য ওলাব। গতিকে ইয়াত খালী ঠাইটোত হ'ব 6। 35টা নাৰ্জী ফুলৰ পুলি প্ৰতি শাৰীত 5টাকৈ ৰুলে কেইটা শাৰীৰ প্ৰয়োজন হ'ল? কেইটা শাৰীৰ প্ৰয়োজন হ'ল? এইটো তোমালোকে এনেকৈ কৰিব পাৰিবা। কেইটা আছে? 35টা নাৰ্জী ফুল, 35টা। আৰু কেইটাকৈ ৰুইছে? 5টাকৈ ৰুলে। এটা শাৰীত কেইটাকৈ? 5টাকৈ ৰুইছে। তো 5 প্ৰথমবাৰ বিয়োগ কৰা 30 হ'ল। আকৌ 5 বিয়োগ কৰা দ্বিতীয়বাৰ। 30ৰ পৰা 5 গ'ল 25। আকৌ তৃতীয়বাৰ বিয়োগ কৰিবা 20। আকৌ 5 বিয়োগ কৰা চতুৰ্থবাৰ 15। আকৌ 5 বিয়োগ কৰা 10। আকৌ 5 বিয়োগ কৰিবা, 5 বিয়োগ কৰিলে 5। আকৌ 5 বিয়োগ কৰিবা 0। তো কিমান বাৰত 0 পাইছোঁ? তো কিমান বাৰ বিয়োগ কৰোঁতে 0 পাবা? ইয়াত চোৱা 7 বাৰ। এনেকৈ 5 বিয়োগ কৰোঁতে কৰোঁতে কিমান বাৰত 0 পোৱা গৈছে? 7 বাৰত। গতিকে ইয়াত কি লিখিবা? যে কেইটা শাৰীৰ প্ৰয়োজন হ'ল? 7টা শাৰীৰ প্ৰয়োজন হ'ল। ইয়াত 7 লিখিবা। যদি 30টা বেঙেনাৰ পুলি 3টা শাৰীত সমান সংখ্যককৈ ৰুৱে প্ৰতিটো শাৰীত কিমানটাকৈ পুলি ৰুব পাৰিব? বেঙেনাৰ পুলি কিমানটা আছে? 30টা। বেঙেনাৰ পুলি কেইটা আছে? 30টা। 3টা শাৰীত সমান সংখ্যক, 3টা শাৰী 3টা শাৰীত যদি সমান সংখ্যককৈ ৰুৱে তেন্তে কিমানটা হ'ব? এটা শাৰীত কিমানটা পুলি হ'ব? তো ইয়াকো কি কৰা হয় যে 30 আছে, 30ক ভাগ কৰিব লাগিব 3। এনেধৰণে ভাগ কৰিলে কিমান ওলাব সেইটোৱে হ'ব ইয়াৰ উত্তৰ। গতিকে 3ক 3 কমাই আহিলে, বাৰে বাৰে বিয়োগ কৰি আহিলে কিমান বাৰত 0 হ'ব? এইটো পাবা তোমালোকে বাৰে বাৰে বিয়োগ কৰি থাকিলে পাবা 10 বাৰত। তাৰমানে কি বুজালে? এটা শাৰীত 10টা পুলি ৰুব। 1, 2, 3, 4, 5, 6, 7, 8, 9, 10টা। এটা শাৰীত 10টা। এই শাৰীত 3টা শাৰীত সমান সংখ্যক, ইয়াতো 10টা।
ইয়াতো 10টা ৰুব, ইয়াতো 10টা ৰুব। তো 3 শাৰীত 10 10 10কে ৰুব। ইয়াত সেইটোৱে কৈছে যে 30টা বেঙেনাৰ পুলি 3টা শাৰীত সমান সংখ্যককৈ 30টা বেঙেনাৰ পুলি 3টা শাৰীত সমান সংখ্যককৈ ৰুৱে, তেন্তে প্ৰতিটো শাৰীত কিমানটাকৈ পুলি ৰুব পাৰিব? 10টাকৈ। ঘ নম্বৰ, যদি 35টা নাৰ্জী ফুলৰ পুলি 5টা শাৰীত সমান সংখ্যককৈ ৰুৱে, প্ৰতিটো শাৰীত কিমানটাকৈ পুলি ৰুব পাৰিব? নাৰ্জী ফুলৰ পুলি কেইটা আছে? 35টা। 35টা আছে আৰু 5টা শাৰী। কেইটা শাৰীত? 5টা। 1 2 3 4 5টা শাৰী। তো 35ক 35 সংখ্যাটো 5ৰে তুমি ভাগ কৰিব লাগিব। বাৰে বাৰে বিগ কৰি আনচাৰটো ওলাব পাৰিবা। তো বাৰে বাৰে বিগ কৰি গৈ থাকিলে 7 বাৰ বিগ কৰোঁতে 7 বাৰত কি হ'ব? 0 ওলাব। তো ইয়াৰ আনচাৰটো 7 হ'ব। উত্তৰটো 7 হ'ব। তো এটা শাৰীত 7টা পুলি, তেনেকৈ 5টা, এটা শাৰীত কেইটা থাকিব? পুলি 7টা থাকিব আৰু শাৰী কেইটা থাকিব? 5টা। এনেকৈ 1 2 3 4 5 6 7 পুলি 7টা। এনেকৈ শাৰী কেইটা থাকিব? 1 2 3 4 5টা। ইফালে 7টা পুলি, ইফালে শাৰী 5টা। তো এনেধৰণে ৰুলে এটা শাৰীত কিমানটাকৈ পুলি ৰুব পাৰিব? 7টাকৈ। ইয়াত খালী বাকচটোত 7 বহাব। ভাজ্য, ভাজক আৰু ভাগফলৰ লগত চিনাকি হওঁ আহা। 12 আৰু আমি এইটো পাইছোঁ, এইটো কি চিন বুলি কোৱা হয়? হৰণ চিন। হৰণ চিন 3, এয়া সমান চিন 4, অৰ্থাৎ 12ক 3ৰে হৰণ কৰিলে কিমান পাওঁ? হৰণফল 4। তো যিটো সংখ্যাক আমি হৰণ কৰোঁ সেই সংখ্যাটোক কোৱা হয় ভাজ্য, আৰু যিটো সংখ্যাৰে হৰণ কৰা হয় সেই সংখ্যাটোক কোৱা হয় ভাজক, আৰু হৰণ কৰাৰ পাছত যিটো হৰণ ফল পাওঁ সেইটোক কোৱা হয় ভাগফল বা হৰণ ফল। আৰু ইয়াক আমি এনেধৰণে লিখোঁ, ইয়াৰ এই বাকচটোৰ ভিতৰত যিটো সংখ্যা বহাওঁ সেই সংখ্যাটো ভাজ্য, আৰু যিটো সংখ্যাৰে আমি হৰণ কৰোঁ সেইটোক কোৱা হয় ভাজক, আৰু যিটো উত্তৰ পাওঁ ওপৰত হৰণ কৰাৰ পাছত সেইটোক কোৱা হয় ভাগফল বা হৰণ ফল। এতিয়া ভাজ্য হৈছে যাক হৰণ কৰিব লাগে, ভাজক হৈছে যিহেৰে হৰণ কৰা হয়, ভাগফল হৈছে হৰণ কৰি পোৱা, ভাগফল হৈছে হৰণ কৰি পোৱা সংখ্যা, যিমান বাৰ মানে বিগ কৰিব পাৰি সেইটো। এই পদ্ধতিৰে হৰণ কৰি হৰণফল লিখোৱা। এতিয়া যিটো পদ্ধতি ইয়াত দেখুৱাইছে সেই পদ্ধতিৰে হৰণ কৰি হৰণফল লিখোৱা। 6ক 2ৰে হৰণ কৰিলে পাবা 3, 8ক 4ৰে হৰণ কৰিলে 2, আৰু 10ক 5ৰে হৰণ কৰিলে পাবা 2। 2 2 3। তাৰপিছত চোৱা, ইয়াত হৰণ কৰা লগতে ভাজ্য, ভাজক, ভাগফল চিহ্নিত কৰা। 20 হৰণ 4, 20 হৰণ 4 কিমান হ'ব? ইয়াত 20 সংখ্যাটোক 4ৰে এনেধৰণে হৰণ কৰিব পাৰিবা। 4ৰে হৰণ কৰিলে কিমান বাৰ যাব? তোমালোকে পূৰণ নেওতা মাতি কৰিব পাৰিবা, বা বাৰে বাৰে বিগ কৰিও কৰিব পাৰিবা কিমান বাৰ হ'লে 20 হ'ব। তো ইয়াত পূৰণৰ নেওতা যদি মাতা 4 এগুণ 4, 4 2 গুণ 8, 4 3 গুণ 12, 4 4 গুণ 16, 4 5 গুণ 20। গতিকে আমি 4ৰে কিমান বাৰ যাওঁতে 20 পাইছোঁ? 5 বাৰ। গতিকে ইয়াত 0ৰ ওপৰত ইয়াত 5টো লিখিবা। 4 5 গুণ 20। ইয়াত ভাজ্য কোনটো হয়? ভাজ্য এয়া
ভাজ্য ভাজ্য হৈছে 20 আৰু ভাজক কোনটো হয় ভাজক হৈছে 4 আৰু ভাগফল বা হৰণফল হৈছে 5 গতিকে ভাগফলটো ইয়াত লিখি দিবা এয়া হৈছে 1 নম্বৰৰ উত্তৰ এনেধৰণে বাকি কেইটাও তোমালোকে হৰণটো কৰিবা আৰু ভাজ্য ভাজক আৰু ভাগফল কেইটা লিখিবা এতিয়া 8 সংখ্যাটোক 2ৰে হৰণ কৰিব লাগিব তে 8 সংখ্যাটোক 2ৰে হৰণ কৰিলে কিমান পাবা তো হৰণ কৰিলে 2ৰ ঘৰৰ নেউতাটো যদি মাতা 2 × 2 2 × 2 4 2 3 × 6 2 4 × 8 তো 4 বাৰ গ'লে 8 হৈছে ইয়াত ভাজ্য হৈছে 8 ভাজক হৈছে 2 আৰু ভাগফল হৈছে 4 ঠিক একেধৰণে বাকি কেইটা তোমালোকে বহিত পাতিও কৰিব পাৰিবা ভাজ্য ভাজক ভাগফল কোনটো হয় ইয়াতো হৰণ কৰিলে কিমান পাবা 7 5 × 35 5 বাৰ হ'ব ইয়াত 48 হৈ 8 বাৰ যাব 6ৰে কিমান বাৰ যাব 6 8 × 48 ইয়াত 16 সংখ্যাটোক 8ৰে 8 2 × 16 18টো 2ৰে 2 9 × 18 21 আছে 3ৰে কেইবাৰ 3 7 × 21 24 আছে 8 3 × 24 81 আছে 9 9 × 81 তোমালোকে এই কেইটা ভাজ্য ভাজক চিহ্নিত কৰিবলৈ হলে এনেধৰণে বহিত প্ৰতিটো অংকৰ কাৰণে কৰিবা মই কেৱল এটা কৰি দেখাই দিলো বাকি কেইটা তোমালোকে এনেধৰণে ভাজ্য ভাজক ভাগফল দেখাবলৈ হলে বহিত কৰিব লাগিব তাৰপিছত নেক্সট পৃষ্ঠাটোত কি আছে চোৱা 1 5টা আম 5 গৰাকী মানুহৰ মাজত সমানে ভগালে গাইপতি কেইটাকৈ আম পাব 5টা আম আছে 5 জনৰ মাজত ভগালে গাইপতি কেইটাকৈ আম পাব কেইটাকৈ পাব ইয়াত লিখিব লাগিব 5 জনৰ মাজত 5টা আম এটাকৈ পাব প্ৰত্যেকে এটাকৈ পাব অৰ্থাৎ 5 হৰণ 5 কিমান হ'ব ভাগফল 1 হ'ব গাইপতি এটাকৈ 8টা আম কেইগৰাকী মানুহৰ মাজত সমানে ভগাব পাৰি গাইপতি কিমানটাকৈ পাব এটাকৈ 8টা আম কেইগৰাকী মানুহৰ মাজত সমানে ভগাব পাৰি এটাকৈ দিব লাগিব 8টা আম তো আমি এটাকৈ আম যদি দিওঁ তো 8টা আম আছে কেইগৰাকীৰ মাজত 8 গৰাকীৰ মাজত সমানে ভগাব পাৰি গতিকে 8 গৰাকীৰ মাজত সমানে ভগাব পাৰি তাকে লিখা হৈছে 8 হৰণ 1 তো 8 হ'ব ভেড়াৰ পাল এটাত থকা ভেড়াবোৰৰ মুঠ ঠেং 32খন প্ৰতিটো ভেড়াৰ 4খনকৈ ঠেং থাকিলে পালটোত কেইটা ভেড়া আছে মুঠ ঠেং কিমানখন আছে 32খন ঠেং দেখা গৈছে বা আছে আর প্রতিটো ভেড়ার ঠেং আছে 4খন তেন্তে মুঠ ভেড়াৰ সংখ্যাটো ওলাবলৈ 32ক 4ৰে হৰণ কৰিব লাগিব বাৰে বাৰে বিয়োগ কৰা বা পূৰণ নেউতাখন মনত আছে বা মুখস্থ আছে তাৰ পৰা ইয়াৰ উত্তৰটো উলিয়াব পাৰিবা 4 ঘৰৰ নেউতাটো যদি মাথা 4 × 4 4 2 × 8 4 3 × 12 4 4 × 16 4 5 × 20 4 6 × 24 4 7 × 28 4 8 × 32 32 কিমান গুণ হওঁতে 32 হৈছে বা কিমান বাৰ হওঁতে 32 হৈছে 4 8 বাৰ হওঁতে 32 হৈছে তো বাৰটো ইয়াত লিখি দিবা 4 ৰে 8 বাৰ হওঁতে 32 4 নম্বৰ দোকান এখনত বিক্ৰী কৰিবলৈ ৰখা ৰিক্সাবোৰৰ মুঠ চকাৰ সংখ্যা 24টা হলে ৰিক্সাৰ সংখ্যা কিমান ৰিক্সাৰ সংখ্যা কিমান উলিয়াব লাগিব চকাৰ সংখ্যা 24টা তোমালোকে জানা যে এখন ৰিক্সাৰ চকা কেইটা চকা কেইটা 3টা গতিকে 3ৰে ভাগ কৰিব লাগিব 24ক 3ৰে ভাগ কৰিব লাগিব তো 3ৰ নেউতাখন মাতি তোমালোকে উলিয়াব পাৰিবা 3 × 3 3 2 × 6 3 3 × 9 3 4 × 12 3 5 × 15 3 6 × 18 3 7 × 21 3 8 × 24 গুণ
24 কিমান গুণ 8 গুণ 24 তো ইয়াত 8 লিখিম তাৰপিছত গণিতৰ যাদু এটা দিয়া আছে যে এটা সংখ্যা লোৱা যিকোনো এটা সংখ্যা লোৱা ধৰা 3 ললা সংখ্যাটোৰ লগত 7 যোগ কৰা 7 7 এটা যোগ কৰা যোগ কৰিলে কিমান হৈ গল 10 হল 4 ৰে পূৰণ কৰা 4 পূৰণ কৰিলে কিমান হ'ব 10 4 গুণ 40 হল 40 হল এতিয়া 3 যোগ কৰা 40 ৰ লগত 3 যোগ কৰিলে কিমান হ'ব 4 3 43 43 43 হল 11 বিয়োগ কৰা 43 ৰ পৰা আকৌ 11 বিয়োগ কৰিব লাগে 11 বিয়োগ কৰা 11 বিয়োগ কৰিলে কি হ'ব চোৱা 3 ৰ 1 গলে থাকিল 2 4 ৰ 1 গলে থাকিল 3 32 বিয়োগ কৰাৰ পিছত 32 পালো তাৰপিছত বিয়োগ কৰা হল 11 বিয়োগ কৰা হল 4 ৰে হৰণ কৰা 4 ৰে হৰণ কৰিব লাগিব তো 4 ৰে ডিভাইড বা হৰণ কৰিলে কিমান হ'ব 8 পোৱা গ'ল 32ক 4 ৰে হৰণ কৰাৰ পাছত 32ক 4 ৰে হৰণ কৰিলে কিমান পাবা 8 এতিয়া 4 যোগ কৰা এতিয়া যিটো সংখ্যা পোৱা গ'ল তাৰ লগত 4 যোগ কৰা ইয়াৰ লগত 4 যোগ কৰা 4 যোগ কৰিলে কিমান হ'ব 8 4 12 হল 12 হোৱাৰ পিছত 9 বিয়োগ কৰা 9 সংখ্যাটো বিয়োগ কৰা কি পোৱা গ'ল আমি প্ৰথমতে যিটো সংখ্যা ধৰিছিলো বা লৈছিলো প্ৰথমতে যিটো সংখ্যা হেতু সংখ্যাই পালো হয়নে এয়া হৈছে সংখ্যাৰ যাদু এয়া হৈছে গণিতৰ যাদু আমি প্ৰথমতে যিটো সংখ্যা লৈছিলো এটা হে সংখ্যাটোৰ লগত 7 যোগ 4 পূৰণ 3 যোগ 11 বিয়োগ 4 ৰে হৰণ 4 যোগ 9 বিয়োগ কৰাৰ পাছত কি পালো প্ৰথমত যিটো সংখ্যা ধৰিছিলো সেই সংখ্যাটোৱে পালো হয়নে এয়া হৈছে গণিতৰ যাদু হৰণ পূৰণ আৰু হৰণৰ সম্পৰ্ক সুকন্যাৰ ঘৰত ৰঙালী বিহুৰ আয়োজন বিহুৰ দিনাখন সুকন্যাৰ মহাক মাহীয়েক আৰু তেওঁলোকৰ ল'ৰা ছোৱালী দুগৰাকী সুকন্যাহঁতৰ ঘৰলৈ আহিব মাকে তেওঁলোকৰ বাবে বিহুৱানৰ যোগাৰ কৰিছে গামোচা কেইখনত থকা জাপি ফুল কেইটা ইমান ধুনীয়া ফুল কেইটা গণনা কৰো ৰবা এখন গামোচাত জাপি ফুল আছে কেইটা আছে জাপি আৰু ফুল কেইটা আছে চোৱা জাপি ফুল কেইটা আছে 1 2 3 4 5 জাপি ফুল আছে 5টা 4 গৰাকী মানুহৰ বাবে গামোচা লাগিব 4 গৰাকীৰ কাৰণে কেইটা গামোচা লাগিব 4খন গামোচা লাগিব তো 4টা গামোচা আঁকা আছে এতিয়া 4খন গামোচাত থকা মুঠ জাপি ফুলৰ সংখ্যা কিমান চাও 4খন গামোচাত এখন গামোচাত 5টা আছে জাপি ফুল তো 4খনৰ কাৰণে কিমানটা জাপি ফুল হ'ল 20টা 4খন গামোচাত মুঠ 20টা জাপি ফুল আছে প্ৰতিখন গামোচাত 5টাকৈ জাপি ফুল আছে অৰ্থাৎ 20টা যি জাপি ফুল মুঠ জাপি ফুল কেইটা আছে 20টা তো প্ৰতিখন গামোচাত 5টাকৈ জাপি ফুল আছে অৰ্থাৎ আমি ইয়াক এনেকৈ দেখুৱাব পাৰো যে মুঠ জাপি ফুল আছে 20টা আৰু ভাগ কৰি দিলো 4টা গামোচাত ভাগ কৰি দিয়াত এখন গামোচাত কেইটা আছে হেতু পাইছো হয়নে এখন গামোচাত 5টা জাপি ফুল আছে তেন্তে 30টা জাপি ফুল পাবলৈ তেনেকুৱা কেইখন গামোচা লাগিব তো 30টা জাপি ফুল ইয়াত 20টা জাপি ফুলৰ কাৰণে কৰা হৈছিল এতিয়া 30টা জাপি ফুল তো 30 লিখি লবা 30টা জাপি ফুল পাবলৈ কেইটা গামোচা লাগিব ইয়াত কিহৰ সংখ্যাটো উলাব লাগিব গামোচাৰ সংখ্যাটো জাপি ফুলটো দিয়া আছে জাপি ফুলটো লিখি ললা তাৰপিছত 30 সংখ্যাটো 5ৰে হৰণ কৰিলা তো হৰণ কৰিলে কিমান পাবা 6 তো কেইটা গামোচা লাগিব এখন গামোচাত 5টা জাপি ফুল আছে তেন্তে 30টা জাপি ফুল পাবলৈ তেনেকুৱা গামোচা কেইখন লাগিব
6খন লাগিব 6খন লাগিব আৰু এইটো আমি এনেধৰণে কৰিলো যে 30টা জাপি ফুলক 5ৰে হৰণ কৰিলে কি পোৱা যাব তাৰ কিমানখন গামোচা লাগিব পূৰণ আৰু হৰণৰ মাজত সম্পৰ্ক স্থাপন কৰোৱা 5 হাত পূৰণ কৰিলে 5 7 গুণ 35 তাৰপিছত চোৱা যে 5 আৰু 7 পূৰণ কৰিলে 3500 এতিয়া চোৱা ইয়াত কি হ'ব ইয়াত সংখ্যাটো কি হ'ব যাক হাতেৰে হৰণ কৰিলে হৰণফলটো 5 হ'ব তো আমি ইয়াৰ সম্পৰ্ক আছে এই কাৰণে সম্পৰ্কটো বুজিবৰ কাৰণে ইয়াত দিয়া আছে আৰু আমি বুজিবলৈ চেষ্টা কৰো আহা যে 5 আৰু 7 পূৰণ কৰিলে 35 হয় কিন্তু 35 সংখ্যাটো ইয়াত 35 সংখ্যাটো লিখি 35 সংখ্যাটোক যদি আমি হাতেৰে হৰণ কৰো তেতিয়া 5 হৰণফলটো 5 পাম আকৌ 35 সংখ্যাটোক যদি এবাৰ 5ৰে হৰণ কৰো তেতিয়া 7 পাম এই দুটা সংখ্যাৰ পূৰণফল 35 আকৌ 35ক যদি 5ৰে হৰণ কৰো তেতিয়া 7 পাম আৰু যদি 5ৰে নকৰি হাতেৰে হৰণ কৰো তেতিয়া 5 পাম এইটোৰে হৰণ কৰিলে এইটো পাম এইটোৰে হৰণ কৰিলে এইটো পাম ইয়াত চোৱা 9 6 গুণ 54 9 6 গুণ 54 হল এই দুটা পূৰণ কৰিলে 54 হল তে 54 সংখ্যাটো 6ৰে হৰণ কৰিলে এইটো পাম এই সংখ্যাটো পাম 9 আকৌ 9ৰে যদি হৰণ কৰো 54 হৰণ পূৰণ ফলক 54ক যদি 9ৰে হৰণ কৰো তেতিয়া হলে আমি কি পাম 6 ভাগফলটো 6 পাম এয়া হৈছে হৰণ আৰু পূৰণৰ সম্পৰ্ক 21 সংখ্যাটোক হাতেৰে 21 সংখ্যাটোক 3ৰে হৰণ কৰিলে 7 আকৌ 21ক যদি আমি হাতেৰে হৰণ কৰো তেতিয়া কি পাবা 2 পাবা 15ক কি সংখ্যাৰে হৰণ কৰিলে 5 পাবা 15ক 3ৰে হৰণ কৰিলে 5 পাবা তে 15ক 5ৰে হৰণ কৰিলে কিমান পাবা ইয়াৰ পৰা ওলাই যাব কোনে কোনে তোমালোকে চালে আৰু 15ক 3ৰে হৰণ কৰিতে 5 পাইছো তে 15ক 5ৰে হৰণ কৰিলে 3 হ'ব ইয়াত 12 সংখ্যাটো কি সংখ্যাৰে হৰণ কৰিলে 4 পাবা 3ৰে হৰণ কৰিলে 4 হ'ব এটা কোনটো সংখ্যাক 3ৰে হৰণ কৰিলে 4 হ'ব ইয়াৰ পৰা ওলাব 12 সংখ্যাটোক 3ৰে হৰণ কৰিলে 4 তাৰপিছত চোৱা 24 সংখ্যা 24ক 4ৰে হৰণ কৰিলে 24 সংখ্যাটোক 4ৰে হৰণ কৰিলা 6 পাবা এতিয়া এই দুটা সংখ্যা পূৰণ কৰিলে এইটো হ'ব এই দুটা 4 দিয়া আছে ইয়াত 6 দি দিবা 6 দি দিলে এই দুটা পূৰণ কৰিলে 24 হ'ব আকৌ 24 সংখ্যাটোক 6ৰে হৰণ কৰিলে 4 পাবা ঠিক একেধৰণে 24ক দিয়া আছে 24ক বা তোমালোকে এইটো আগত কৰি ল'ব পাৰা যোনটো সুবিধা 3 গুণ বোলে পূৰণটো তোমালোকে মানে মুখে মুখে আছে গতিকে 3 গুণ 24 লিখি ল'লা 3 গুণ 24 লিখি ল'লা 24 সংখ্যাটোক 8ৰে হৰণ কৰিলে 3 24 সংখ্যাটোক 3ৰে হৰণ কৰিলে 8 24 সংখ্যাটোক 8ৰে হৰণ কৰিলে 3 গতিকে ইয়াত কি লিখিবা 24 সংখ্যাটোক 8ৰে হৰণ কৰিলে 3 ইয়াৰ পৰা পাই গলা 3 আৰু 8 পূৰণ কৰিলে 3 8 গুণ 24 6 4 গুণ 24 তাৰপিছত 4 6 গুণ 24 3 4 গুণ বা 4 3 গুণ 12 ইয়াত 12 লিখিব হৰণ পূৰণ আৰু হৰণৰ মাজত সম্পৰ্ক বুজি তালিকাবোৰ সম্পূৰ্ণ কৰা 2 3 গুণ 6 বা 6ক 3ৰে হৰণ কৰিলে 2 2 3 গুণ 6 তাৰপিছত 18ক 9ৰে হৰণ কৰিলে 2 2 9 গুণ 18 ইয়াত চোৱা 8 5 গুণ 40
8 5 গুণ 40 তো 40 সংখ্যাটো লিখি ল'বা 40 সংখ্যাটো কিহেৰে 5এৰে যদি হৰণ কৰা হয় তেন্তে হৰণফল 8 তো 8 5 গুণ 40 এনেধৰণে লিখা হৈছে তাৰপিছত কি সংখ্যাক হাতেৰে হৰণ কৰিলে 2 হ'ব 14 সংখ্যাটোক হাতেৰে হৰণ কৰিলে 2 দুভাগ কৰা হ'ল 14 সংখ্যাটোক হাতেৰে হৰণ কৰিলে হৰণফল 2 ইয়াত লিখিব পাৰিবা 2 পূৰণ 7 সমান 14 4 3 গুণ 12 12 হ'ল তে 12 সংখ্যাটো 3ৰে যদি ভাগ কৰা হয় হৰণ কৰা হয় তেন্তে হৰণফল 4 36ক 6ৰে হৰণ কৰিলে 6 দে এফালে 6 পূৰণ 6 36 এনেধৰণে লিখিবা তাৰপিছত তলা কেইটা খুলিবলৈ শুদ্ধ চাবিপাত বিচাৰি আঁচ টানি মিলাও আহা 20 সংখ্যাটো 5এৰে হৰণ তো ইয়াত কোনটো চাবিপাতৰ লগত মিলিব 4 ইয়াত 4 লগত 18ক 3 6 ইয়াৰ লগত মিলিব ইয়াত 5ৰ লগত মিলিব আৰু 12 সংখ্যাটোক 6এৰে যদি হৰণ কৰোঁ ইয়াৰ লগত মিলিব আৰু এইটো ইয়াৰ লগত মিলিব একে শুদ্ধ চাবিপাত বিচাৰি তোমালোকে আস্তানি এনেধৰণে মিলাবা এনেকে শুদ্ধ চাবিপাতৰ লগত তলাত আস্তানি মিলোৱা হৈছে হৰণফল 6 হোৱাকৈ খালী ঠাইবোৰত সংখ্যা বহুৱাও আহা হৰণফল 6 হোৱাকৈ 12ক 2এৰে হৰণ কৰিলে 6 এতিয়া ইয়াত ভাজ্যটো লিখিব লাগিব ভাজক দিয়া আছে ভাজ্য লিখিব লাগিব আৰু এনেকুৱা সংখ্যাটো হ'ব লাগিব ভাজ্যটো যাতে হৰণফলটো 6 হয় তো 6 হ'বলৈ হ'লে কিমান লিখিব লাগিব ভাজ্যটো 6 এনেকে পূৰণ কৰি তোমালোকে আনসাৰটো সোনকালে ওলাব পাৰিবা ইয়াত যিটো ভাগ কৰি যিটো মানে ভাজক দিছে ভাজকৰ লগত পূৰণ কৰিলে এইটো ওলাই যাব 6 2 গুণ 12 এয়া 6 2 গুণ 12 6 3 গুণ 18 এনে 18 হৈ গ'ল 6 8 গুণ 48 এনেধৰণে ওলাই ল'ব পাৰিবা ভাজকটো দিয়া থাকিলে তে ভাজকটো দিয়া আছিলে ইয়াত আৰু ইয়াত গতিকে ভাজক দিয়াটোত ওলাই গ'ল তাৰপিছত এতিয়া দিয়া আছে কি ভাজ্য দিয়া আছে এইটো হৈছে ভাগফল ভাজ্য দিয়া আছে তো ভাজ্যক কিহেৰে হৰণ কৰিলে ভাগফলটো আমি 6 পাম এইটো 5 30ক 5 বাৰ বিয়োগ কৰিলে 30ক 5এৰে হৰণ কৰিলে 6 24ক 4 তেতিয়া তোমালোকে মিলাই চাবা ভাজক যিটো 5 আছে 6 5 গুণ 30 মিলিছে 6 4 গুণ 24 মিলিছে তাৰপিছত 6 এইকেইটা খালী ঘৰ আছে তো খালী ঘৰ কেইটাত তোমালোকে যিকোনো বেলেগ সংখ্যা ইয়াত নথকা ইয়াত কি পালা 3 পাইছো 2 পাইছো ন ইয়াত কি সংখ্যা পোৱা গৈছে ইয়াত ভাজক কি আছে চোৱা 2 আছে 3 আছে 4 আছে 5 আছে 6 আছে নাই চোৱা 6 নাই 6 দিয়া এটাত 6 7 নাই 8 আছে এটাত 9 দি দিলা ঠিক আছে এতিয়া তোমালোকে একেবাৰে ভাজকৰ লগত পূৰণ কৰি লিখি দিব পাৰিবা 6 6 গুণ 36 লিখি দিয়া 6 7 গুণ 42 লিখি দিয়া 6 9 গুণ 54 লিখি দিয়া এনেধৰণে তোমালোকে এই খালী ঠাই কেইটা খুব সহজে আৰু সোনকালে পূৰ কৰিব পাৰিবা এতিয়া নেক্সট তলৰ প্ৰশ্ন কেইটা চাওঁ আহা 5ক 1এৰে হৰণ কৰিলে হৰণফল কিমান পাবা 5ক 1এৰে হৰণ কৰিলে 5 আছে 5ক 1এৰে হৰণ কৰিলে হৰণফল কিমান পাবা 5 পাবা 7ক 7এৰে হৰণ কৰিলে হৰণফল কিমান পাবা 7 আছে 7ক 7এৰে হৰণ কৰিলে 1 পাবা 14টা আম 4জনৰ মাজত সমানে ভগালে প্ৰতিজনে কেইটাকৈ পাবা কিমানটা আম ৰৈ যাব 14টা আম আছে 4জনৰ মাজত সমানে ভগালে প্ৰতিজনে কেইটাকৈ পাবা আম আছে 14টা আকৌ মানুহ আছে কেইজন 4জন
14টা আছে আম আৰু কেইজন আছে কেইজনৰ মাজত 4জনৰ মাজত ভগাব লাগে তো 4জনৰ মাজত ভগালে 4 3 গুণ 12 দুটা আম থাকি যাব তিনিটাকৈ ভগাব পাৰিব কেইটাকৈ প্ৰতিজনে কেইটাকৈ পাব কিমানটা আম ৰৈ যাব প্ৰতিজনে কেইটাকৈ পাব তিনিটাকৈ পাব তিনিটাকৈ পাব প্ৰতিজনে তিনিটাকৈ পাব আৰু ৰৈ যাব কেইটা ৰৈ যাব দুটা ৰৈ যাব দুটা ৰৈ যাব কোনটো সংখ্যাক 8ৰে হৰণ কৰিলে হৰণফল 4 পাবা কোনটো সংখ্যাক 8ৰে হৰণ কৰিলে কোনটো সংখ্যাক 8ৰে হৰণ কৰিলে হৰণফল 4 পাবা ইয়াত কি হ'ব এই দুটা পূৰণ কৰিব 4 8 গুণ 32 32 হ'ব 32 লিখি দিবা কোনটো সংখ্যা 8ৰে হৰণ কৰা হৰণফল 4 পাবা 4 8 গুণ 32 এইটো 32 সংখ্যাটোক 8ৰে হৰণ কৰিলে হৰণফল 4 পাবা জিৰিনাৰ হাতত 118টা ভিন ভিন ৰঙৰ মণি আছে তেওঁ 4গৰাকী বান্ধৱীৰ বাবে 29টাকৈ মণিৰে একোডালকৈ মালা গাঁঠিব বিচাৰিলে তেওঁৰ হাতত থকা মণিৰে মালা কেইডাল গাঁঠিব পাৰিবনে কিমানটা মণি আছে চোৱা প্ৰথমতে মণি কেইটা আছে চোৱা মণি আছে 118টা মণি কেইটা আছে 118টা মুঠ মণি আছে 118টা মুঠ মণি আছে 118টা আৰু কেইগৰাকীৰ মাজত 4গৰাকীৰ মাজত কিমানটাকৈ 29টাকৈ এটা মালাত কিমানটা থাকিব 29টা মণি থাকিব 29টা মণি থাকিব তো প্ৰথমতে আমি গতিকে প্ৰথমতে তোমালোকে কি কৰিবা মালা কেইডাল গাঁঠিব পাৰিব সেইটো চাই ন 29টাকৈ যদি গাঁঠে কেইডাল মালা 4গৰাকীক দিবলৈ বিচাৰিছে মালা তো এডাল মালাত কিমানটা মণি থাকিব 29টা তো 29টা এডাল মালাত যদি 29টা মণি থাকে মুঠ মণি আছে 118টা 118টা মণি আছে মুঠ মণি আৰু এডাল মালাত 29টা মণি থাকিব তেন্তে 29টা মণি থকা কেইডাল মালা গাঁঠিব পাৰিব সেইটো ওলাই লওঁ 29টা যদি 4ৰে 29 পূৰণ 4 4 9 গুণ 36 6 হাতে গ'ল 3 4 2 গুণ 8 9 10 11 4ৰে গ'লে 116 8 6 গ'লে 2 তাৰ মানে এডাল মালাত 29টা মণি থকা গাঁঠিব পাৰিব কেইডাল গাঁঠিব পাৰিব 4ডাল গাঁঠিব পাৰিব 4গৰাকীৰ কাৰণে হৈ যাব 4ডাল মালা ওলাব 29টা আকৌ 29টা আকৌ 29টা এনেকে কেইডাল মালা গাঁঠিব পাৰিব 4ডাল মালা সম্পূৰ্ণকৈ গাঁঠিব পাৰিব আৰু দুটা মণি ৰৈ যাব গতিকে ইয়াত আনসাৰটোত লিখিব পাৰিবা যে তেওঁৰ হাতত থকা মণিৰে মালা কেইডাল গাঁঠিব পাৰিবনে পাৰিব গাঁঠিব পাৰিব যদিহে তেওঁ এডাল মালা 30টাকৈ মণি দিব বিচাৰি তেন্তে 4ডাল মালা গুঠিবলৈ আৰু কিমানটা মণি লাগিব এইবাৰ 29টা দিছিলে এইবাৰ বঢ়াই দিলে 29টাৰ ঠাইত এডাল মালাত কেইটা মণি দিব বিচাৰিলে 30টা যদি 30টা মণি দিব বিচাৰে আৰু 4গৰাকীৰ কাৰণে মালা তৈয়াৰ কৰিব বিচাৰে তেন্তে আৰু কেইটা মণিৰ প্ৰয়োজন হ'ব তাৰ কাৰণে আকৌ 118 30ৰে যদি হৰণ কৰা হয় তেন্তে 4গৰাকী 3 4 গুণ 12 120 118তকৈ কিমান বাঢ়ি গৈছে 120 বাঢ়ি গ'ল মানে আমাক আৰু কেইটা দৰকাৰ হ'ব আৰু দুটা মণিৰ দৰকাৰ হ'ব কেইটা 118টা আছে আমি 30টাকৈ গাঁঠিবলৈ হ'লে আমাক কিমানটা লাগিব 120টা লাগিব আৰু আছে কেইটা 118টা 118টাত 30টা এটা মালাত 30টা মণিকে গাঁঠিবলৈ হ'লে আমাক 4গৰাকীৰ কাৰণে মুঠ মণি কেইটা লাগিব 120টা তো কিমান কম হৈ আছে দুটা কম হৈ আছে কিমানটা মণি লাগিব তেন্তে 4ডাল মালা গুঠিবলৈ
আৰু কিমানটা মণি লাগিব আৰু দুটা মণি লাগিব আৰু দুটা মণি লাগিব কিমানটা মণি লাগিব দুটা মণি লাগিব আৰু সাতৰ ভাঙো আহা বগৰী আছে 8টা ল'ৰা ছোৱালী আছে 4 গৰাকী ককায়ে ক'লে সমানে ভগাই লোৱা গাইপতি কেইটাকৈ পৰিল কোৱা 8টা আছে আৰু ল'ৰা ছোৱালী আছে 4 গৰাকী তো সমানে ভগাই ল'লে গাইপতি কেইটাকৈ পৰিব দুটাকৈ পৰিব ঘিলাপিঠা ভাজিলে 20খন ল'ৰা আছে 4জন মায়ে আহি সমানে ভগাই কেইখনকৈ পিঠা এজনে পায় 20খন পিঠা আৰু 4জন তো সমানে ভগালে কিমান পায় 5খনকৈ পাব